লাজ সংকোচেৰি এইকেইটা কাম কৰক, সাফল্যই আপোনাৰ চৰণ স্পৰ্শ কৰিব। নমস্কাৰ, ভাৰত সন্ধানলৈ আপোনাক স্বাগতম জনাইছোঁ। সভ্য সমাজৰ মানুহে কিছুমান কাম কৰিবলৈ লাজ কৰে, সংকোচ কৰে। অচিনাকি মানুহৰ সৈতে কথা বতৰা পতাৰ ক্ষেত্ৰত, কোনো ৰাজহুৱা সভাত ভাষণ দিয়াৰ সময়ত বা নতুন কিবা এটা কাম আৰম্ভ কৰিবলৈ লওঁতে এনেধৰণৰ লাজ সংকোচে মানুহক অসুবিধাত পেলায়। সেয়া স্বাভাৱিক। কিন্তু চাণক্যই কয় যে সকলো ক্ষেত্ৰতে লাজ সংকোচ কৰা মানুহে জীৱনত বহু কিছু হেৰুৱাবলগীয়া হয়। যদি আপুনি সফল হ'ব বিচাৰে তেনেহ'লে কেইটামান বিশেষ কাম কৰোঁতে আপুনি লাজ সংকোচ এৰিব লাগিব। কিন্তু কি বাৰু সেইকেইটা কাম? প্ৰথমেই কোৱা হৈছে টকা পইচাৰ লেনদেনত। হয়, চাণক্যই কয় যে টকা পইচাৰ লেনদেনত লাজ সংকোচ কৰাজন সদায় নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয়। সেয়া আপোনাৰ পাৰিশ্ৰমিক হওক বা আনক ধাৰলৈ দিয়া টকা, যিখিনি আপোনাৰ সেইখিনি প্ৰয়োজনত খুজি ল'বলৈও লাজ কৰা উচিত নহয়। টকা পইচাৰ লেনদেন সদায় স্বচ্ছ অৰ্থাৎ ট্ৰান্সপাৰেণ্ট হ'ব লাগে। সাৱধান হওক যাতে আপোনাৰ লাজ সংকোচৰ সুযোগ লৈ কোনেও আপোনাৰ ধন হস্তগত কৰিব নোৱাৰে। কাৰণ টকা পইচাৰ লেনদেনত খেলি মেলি হ'লে ব্যৱসায় বাণিজ্যই নহয়, সম্পৰ্কও তিষ্ঠি নাথাকে। দ্বিতীয়তে, বিদ্যা গ্ৰহণত কেতিয়াও লাজ সংকোচ কৰিব নালাগে। এজন শিক্ষকে যেতিয়া পাঠদান কৰে তেতিয়া তেওঁ একেটা বিষয়কে একেই ধৰণে ব্যাখ্যা কৰে, কিন্তু সেই শ্ৰেণীকোঠাত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ মাথো কেইজনমানেহে পৰীক্ষাত উৎকৃষ্ট ফলাফল দেখুৱাব পাৰে। বাকীসকলৰ কিছুসংখ্যক সাধাৰণভাৱে উত্তীৰ্ণ হয় আৰু বাকীসকল হয়তো সম্পূৰ্ণৰূপে অকৃতকাৰ্য হয়। কিন্তু কিয়? কাৰণ উৎকৃষ্ট ফলাফল দেখুৱাবলৈ সক্ষম হোৱা সেই বিশেষ কেইজনমান ছাত্ৰ ছাত্ৰীয়েহে শিক্ষকে শিকাই যোৱা বিষয়টো আঁতিগুৰি মাৰি বুজি লয়। তেওঁলোকৰ মনত যদি কিবা খুদনি আহে, কিবা প্ৰশ্ন উঠে, তেওঁলোকে লগে লগে সেয়া শিক্ষকক সুধি বিষয়টো সম্পূৰ্ণৰূপে আয়ত্ত কৰি লয়। কিন্তু বাকীসকলৰ মনত কিবা খুদনি থাকি গ'লেও তেওঁলোকে লাজ সংকোচৰ বাবে সেই কথা ক'ব নোৱাৰে, কোনো ধৰণৰ প্ৰশ্ন কৰিব নোৱাৰে আৰু সেইবাবে তেওঁলোকৰ জ্ঞান আধৰুৱা হৈ ৰৈ যায়। আমাৰ অসমীয়াত এষাৰ বৰ সুন্দৰ কথা আছে, গুৰুতকৈ শিষ সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। মানে যিজন ছাত্ৰই লাজ সংকোচ নকৰি গুৰুৰ পৰা আঁতি গুৰি মাৰি শিকি ল'ব পাৰে তেওঁহে জীৱনত সফল হয়। তৃতীয়তে, খোৱা বোৱাৰ ক্ষেত্ৰত। হয়, খোৱা বোৱাৰ ক্ষেত্ৰত কেতিয়াও লাজ কৰা উচিত নহয়। সাধাৰণতে দেখা যায় কাৰোবাৰ ঘৰত অতিথি হিচাপে খাব লগা হ'লে বা ৰাজহুৱা স্থানত খোৱাৰ সময়ত লাজ সংকোচৰ বাবে মানুহে নিজৰ জোখতকৈ কমাই খায়। কিন্তু মনত ৰাখিব, আপুনি কিমান খাইছে সেইলৈ কোনো ব্যস্ত হৈ নাথাকে, বা থাকিলেও আপুনি তাত গুৰুত্ব দিয়াৰ প্ৰয়োজনেই নাই। আপোনাৰ শৰীৰটোক কিমান খাদ্যৰ প্ৰয়োজন সেয়া আপুনিহে জানে, আৰু সিমানখিনি নাখালে আপুনিয়ে আধা পেটি হৈ থাকিব। সেয়ে খাদ্য খোৱাৰ সময়ত লাজ কৰা উচিত নহয়। শেষত কোৱা হৈছে হিচাপ নিকাচৰ ক্ষেত্ৰত। চাণক্যই কয় যে ধন সম্পদেই হওক বা অন্য কিবা হিচাপ সদায় স্পষ্ট আৰু পোনপটীয়া হোৱা উচিত। এই ক্ষেত্ৰত এজন ৰজাই তেওঁৰ ৰাজ্যৰ সেনাবাহিনীত কিমান সৈন্য সামন্ত, চোৰাংচোৱা তথা অস্ত্ৰ শস্ত্ৰ আছে সেয়া জনাটো যিমান গুৰুত্বপূৰ্ণ, সেইদৰে এখন ঘৰৰ প্ৰতিজন সদস্যৰ নামত খৰচ হোৱা টকা তথা আন আনুষংগিক খৰচসমূহ অন্তৰ্ভুক্ত কৰি মাহটোত বা বছৰটোলৈ চলিবলৈ কিমান টকাৰ প্ৰয়োজন সেই হিচাপ ঘৰখনৰ মুৰব্বী বা যিয়ে ঘৰখন পৰিচালনা কৰে তেওঁ জনাটো সিমানেই প্ৰয়োজনীয়। গতিকে এই চাৰিটা কামত অৰ্থাৎ টকা পইচাৰ লেনদেনত, বিদ্যা গ্ৰহণত, খাদ্য খোৱাত আৰু হিচাপ নিকাচত কেতিয়াও লাজ কৰা উচিত নহয়। যদি এইকেইটা বিশেষ পৰিস্থিতিত লাজ সংকোচ এৰিব পাৰে তেতিয়া নিশ্চিতভাৱে আপুনি জীৱনত কৃতকাৰ্য হ'ব পাৰিব। সাফল্যই আপোনাৰ চৰণ স্পৰ্শ কৰিব। আজিৰ ভিডিঅ'টোত ইমানেই। আমি নতুন নতুন বিষয় লৈ পুনৰ আপোনাৰ সন্মুখত উপস্থিত হ'ম। আমাৰ চেনেলটিক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনত হেঁচা দিবলৈ নাপাহৰিব। ধন্যবাদ।